মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনে যেতিয়া কোনো বান্দাক ভাল পায়, কোনো বান্দাক যেতিয়া আল্লাহ পছন্দ কৰে, তেওঁৰ মাজত কিছুমান আলামত দেখা পোৱা যায়, কিছুমান লক্ষণ পোৱা যায়। তেতিয়া আমি বুজিব পাৰি এইজন বান্দাক আল্লাহ তাআলাই মৰম কৰে, আল্লাহ তাআলাই এইজন বান্দাক পছন্দ কৰে। আমাৰ সকলোৰে জীৱনৰ মূল উদ্দেশ্যটো হৈছে কেনেকৈ আমাৰ আমলৰ জৰিয়তে, আমাৰ নেক আমলৰ জৰিয়তে আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ৰাজি খুশি হাসিল কৰিব পাৰো, আমি কেনেকৈ আল্লাহৰ পছন্দনীয় বান্দা হ'ব পাৰো। আমাৰ সকলোৰে জীৱনৰ মেইন উদ্দেশ্য আৰু আমাৰ সকলোৰে সপোনটো এইটোৱেই। আমি কেনেকৈ বুজিব পাৰিম যে আল্লাহ ৰব্বুল আলামিনে অমুক বান্দাক ভাল পায়, পছন্দ কৰে। আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই বিষয়ত বহুত কেইটা আলামত দেখাইছে। আল্লাহ যেতিয়া কোনো বান্দাক ভাল পায়, যেতিয়া কোনো বান্দাক পছন্দ কৰে, মৰম কৰে, তেতিয়া তেওঁৰ মাজত সৰ্বপ্ৰথম যিটো আলামত, যিটো লক্ষণ পোৱা যায়, এই আলামত, এই লক্ষণ বেছিভাগ হাদিসৰ কিতাবত আহিছে। আল্লাহ ৰব্বুল আলামিনে হযরত জিব্রাইল আলাইহিস সালামক মাতে আৰু কয়, হে জিব্রাইল, অমুক বান্দাৰ জীৱনৰ নেক আমলৰ কাৰণে, তেওঁৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে, তেওঁৰ চিন্তাধাৰা, তেওঁৰ আমলবোৰ উৎকৃষ্ট হোৱাৰ কাৰণে মই তেওঁক পছন্দ কৰো, মই মুহাব্বত কৰো, তুমিও তেওঁক মুহাব্বত কৰা। সুবহানাল্লাহ। তেতিয়া হযরত জিব্রাইল আলাইহিস সালাম আসমানত এলান কৰি দিয়ে, ঘোষণা কৰে, হে ফেৰেশতাসকল, হে আসমানৰ ফেৰেশতাসকল, অমুক বান্দাৰ ওপৰত আল্লাহ ৰাজি হয়। আল্লাহ তাআলাই তাৰ জীৱনৰ নেক আমলৰ ওপৰত ৰাজি খুশি হৈ আল্লাহ ৰব্বুল আলামিনে তেওঁক মুহাব্বত কৰে, তোমালোকেও তেওঁক মুহাব্বত কৰা। আসমানৰ সকলো ফেৰেশতাই তেতিয়া সেই বান্দাক মুহাব্বত কৰা আৰম্ভ কৰে। আল্লাহ ৰব্বুল আলামিনৰ ৰহমত এই বান্দাৰ ওপৰত অৱধাৰিত হয়। সুবহানাল্লাহ। তেতিয়া আল্লাহ ৰব্বুল আলামিনে নিজে, আল্লাহ ৰব্বুল আলামিনে স্বয়ং এই পৃথিৱীত বসবাস কৰা সকলো মানুহৰ অন্তৰত এইজনৰ প্ৰতি মুহাব্বত সৃষ্টি কৰি দিয়ে। সুবহানাল্লাহ। কিয়নো আল্লাহ তাআলাই কয়, মই তেওঁক পছন্দ কৰিছো, সেই বান্দাক মই ভাল পাইছো, তোমালোকেও ভাল পোৱা। এই সকলো জগতটো আল্লাহৰ সৃষ্টি হয়। আমি কওঁ নহয়, 10 জনে যাক ভাল পায় তাক আল্লাহও ভাল পায়। ইয়াতে মেইন পইণ্টটো কি জানেনে? মেইন পইণ্টটো হৈছে যে আপোনাৰ কোনো ভাল কৰ্মৰ দ্বাৰা, পজিটিভ চিন্তাৰ দ্বাৰা, আপোনাৰ নেক আমলৰ দ্বাৰা আল্লাহ তাআলা আপোনাৰ ওপৰত খুশি হৈছে, ৰাজি হৈছে। সেই কাৰণে সকলোৱে আপোনাক ভাল পায়, সকলোৱে মুহাব্বত কৰে। মেইন পইণ্টটো এইটো। সেই কাৰণে আমাৰ জীৱনৰ মেইন উদ্দেশ্য হৈছে যে আমি কেনেকৈ আল্লাহক ৰাজি খুশি কৰিব পাৰো, কেনেকৈ আল্লাহৰ পছন্দনীয় বান্দা হ'ব পাৰো। প্ৰথম আলামতটো হৈছে যে সেইজন বান্দাক আল্লাহ তাআলাই খুদ মুহাব্বত কৰিব, আসমানৰ ফেৰেশতা মুহাব্বত কৰিব, জমিনৰ সকলো মখলুকে সেইজন বান্দাক পছন্দ কৰিব আৰু মুহাব্বত কৰিব। সুবহানাল্লাহ। দ্বিতীয় আলামত যেটো আমি কেনেকৈ জানিম যে আল্লাহ তাআলাই অমুক বান্দাক ভাল পায়, জামিউত তিৰমিজিৰ ৰিৱায়াত হয়, আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, ইন্নাল্লাহা আহাব্বা ইজা কওমান ইবতালাহুম। যেতিয়া আল্লাহ ৰাব্বুল আলামিনে কোনো বান্দাক পছন্দ কৰে, ভাল পায়, সেইজন বান্দাক ইমতিহান লয়, পৰীক্ষা কৰে। কিছুমান পেৰেশানি তাৰ জীৱনত আহি যায়, কিছুমান মুসিবত আহে, কিছুমান বেমাৰ আহে। এইবোৰৰ জৰিয়তে আল্লাহ ৰাব্বুল আলামিনে তাৰ ইমানৰ ইমতিহান লয়, তাৰ দৰজাত আৰু বুলন্দ কৰিব বিচাৰে, তাৰ মৰ্যাদা আৰু বঢ়াই দিব বিচাৰে। যেতিয়া কোনো বান্দাৰ ওপৰত কিবা মুসিবত আহে, কিবা পেৰেশানি আহে, কিবা বেমাৰ হয়, তেতিয়া আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। নিশ্চয় আল্লাহ তাআলাই মোক ভাল পায়, সেই কাৰণে মোক এনেকুৱা পেৰেশানি দিছে। আল্লাহ ৰাব্বুল আলামিনে তো তেওঁৰ নেক বান্দাসকলক পৰীক্ষা কৰিছিল। আল্লাহ ৰাব্বুল আলামিনে আম্বিয়া আলাইহিমুস সালামক বেছি পছন্দ কৰে, বেছি মুহাব্বত কৰে, তেওঁলোকক বেছি বেছি ইমতিহান লৈ আছিল। হযরত ইব্রাহিম আলাইহিস সালামৰ বিষয়ে আল্লাহ তাআলাই কয়, ওয়াইজিব তালা ইব্ৰাহিম, মই ইব্ৰাহিমক ইমতিহান লৈছো, পৰীক্ষা কৰিছো। কিন্তু ফিৰাউনৰ কথাটো কোৱা নাই, নমৰুদৰ কথাটো কোৱা নাই, হামানৰ কথাটো কোৱা নাই, শাদ্দাদৰ কথাটো কোৱা নাই।
আবু জেহেলৰ কথা কোৱা নাই যে মই ইমতিহান লৈছো, কিয়নো তেওঁলোক ষ্টুডেণ্ট নহয়, তেওঁলোক আল্লাহৰ এনেও অবাধ্য হয়, তেওঁলোকক আল্লাহ তাআলাই ইমতিহান নলয়, তেওঁলোকৰ পৰ্যায়টো বেলেগ ফালে। কিন্তু আল্লাহ ৰাব্বুল আলামিনে যিসকলক পছন্দ কৰে, যিসকলক ভাল পায়, তেওঁলোকক আল্লাহ তাআলাই এনেকুৱা ধৰণৰ ইমতিহান লয়। কিছু বেমাৰ আজাৰ, কিছু পেৰেচানি, কিছু দুখ কষ্ট, এইবোৰৰ মাজেদি আল্লাহ ৰাব্বুল আলামিনে ইমানৰ ইমতিহান লয়। যেতিয়া জীৱনত এনেকুৱা কিবা বিপদ আপদ আহে, মুসিবত আহে, তেতিয়া শুকৰিয়া আদায় কৰিব লাগে, ঘাবৰাই যাব নালাগে, আল্লাহৰ ফয়সালাৰ ওপৰত ৰাজি থাকিব লাগে। ফামান ৰাজিয়া ফালাহুৰ ৰিজা, এই হাদিসৰ দ্বিতীয় টুকুৰা হল ফামান ৰাজিয়া ফালাহুৰ ৰিজা, যিসকলে আল্লাহৰ ফয়সালাৰ ওপৰত বেমাৰ আজাৰ পেৰেচানি আহাৰ পিছতো আল্লাহৰ ফয়সালাৰ ওপৰত ৰাজি হৈ গল, আল্লাহ ৰাব্বুল আলামিন তাৰ ওপৰত ৰাজি হয়। ওমান সাখাতা ফালাহুস সাখত, আৰু যিসকলে নেকি ইনকাৰ কৰে, কিছুমান আছে নহয় যে আল্লাহ মুকেই পালানে ইমান পেৰেচানি দিবলৈ, দুখ কষ্ট মুকেই দিব পাৰিলে নে, তকদিৰৰ ওপৰত সৱাল যেতিয়া উঠাই, তেতিয়া আল্লাহ ৰাব্বুল আলামিন তাৰ ওপৰত নাৰাজ হৈ যায়। ৰিদা বিল কাজা, আল্লাহৰ ফয়সালাৰ ওপৰত ৰাজি খুশি থাকিব লাগে, ধৈৰ্য ধৰিব লাগে, তেতিয়া আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ দৰজাত বুলন্দ কৰি দিব, মৰ্যাদা আৰু বঢ়াই দিব। দ্বিতীয় আলামতটো কি? যেতিয়া আল্লাহ তাআলাই কোনো বান্দাক ভাল পায়, তেতিয়া তেওঁক ইমতিহান লয়, বালা মুসিবত, বেমাৰ আজাৰ, কিছু দুখ কষ্ট, এনেকুৱা এইবোৰ জীৱনত আহি যায়, তেতিয়া ধৈৰ্য ধৰিব লাগে, আল্লাহৰ ফয়সালাৰ ওপৰত ৰাজি খুশি থাকিব লাগে। 3 নম্বৰ যেটো আলামত, এটো বহুত কঠিন হয় আমাৰ কাৰণে। জামিউত তিৰমিজিৰ ৰিৱায়াত হয় আৰু হাকিম মুস্তাদৰাক, সুনান ইবনে মাজা আৰু অন্যান্য হাদিস গ্ৰন্থত এই হাদিস আহিছে। আল্লাহ ৰাব্বুল আলামিনে যেতিয়া কোনো বান্দাক পছন্দ কৰে, তেওঁৰ আমলৰ ওপৰত ৰাজি খুশি হৈ তেওঁক যেতিয়া মহব্বত কৰিবলৈ আৰম্ভ কৰে, তেওঁক এই দুনিয়াৰ পৰা পৃথক কৰি লয়। কেনেকুৱা পৃথক কৰে? যে এই জগতত তেওঁৰ কোনো ৰুগবাত নাথাকিব, টকা পইচা, ধন দৌলত, দুনিয়াৰ খেল তামাশা, এইবোৰৰ পৰা তেওঁক আঁতৰাই লৈ যাব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইজা আহাব্বাল্লাহু আবদান হামাহুদ দুনিয়া, যেতিয়া আল্লাহ তাআলাই কোনো বান্দাক মহব্বত কৰে, তেওঁক দুনিয়াৰ পৰা পৃথক কৰি লয়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উদাহৰণ দি কয়, যেনেকৈ তোমালোকে কোনো মানুহৰ বেমাৰ হলে তেওঁ পানী চুব নোৱাৰে, তেওঁক এনেকুৱাকে পানীৰ পৰা আঁতৰ কৰি ৰাখা যেনে তেওঁ পানীটো চুবই নোৱাৰে, তেওঁ যদিও ইচ্ছা কৰে তেওঁ পানীটো চুব নোৱাৰে। ঠিক তেনেদৰে আল্লাহ ৰাব্বুল আলামিনে কোনো বান্দাক যেতিয়া পছন্দ কৰে, আল্লাহ ৰাব্বুল আলামিন নিজৰ ইচ্ছা মতে, নিজৰ স্ব ইচ্ছাই সেইজন বান্দাক দুনিয়াৰ এইবোৰ খেল তামাশাৰ পৰা পৃথক কৰি ৰাখে। তেওঁ যদিও বিচাৰে কোনো সময়ত দুনিয়াৰ এইবোৰৰ ভিতৰত সোমাবলৈ, তথাপিও সোমাব নোৱাৰে। আল্লাহ তাক স্পেচিয়েল ভাৱে তেওঁক তাৰ পৰা সাইড কৰি ৰাখে। সুবহানাল্লাহ। তেওঁ যদিও দুনিয়াৰ কোনো বস্তু বিচাৰে, আল্লাহ তাআলাই সেইটো নিদিয়ে, কিয়নো আল্লাহ তেওঁক ভাল পায়। আল্লাহ তেওঁক ইয়াতকৈ ভাল ডাঙৰ নিয়ামত দান কৰিব। সুবহানাল্লাহ। আপোনাৰ জীৱনত আপুনি যদি কিবা আশা কৰিছে আৰু নাপালে, আপুনি বিচাৰিছে মনে দি, বহুত আশা কৰিছে, বহুত তামান্না কৰিছে, কিন্তু আপুনি নাপালে, আল্লাহ আপোনাক দিয়া নাই, আপুনি অন্তিম সময়লৈকে অপেক্ষা কৰিলে, কিন্তু সেইটো বস্তু আপুনি নাপালে, ইয়াৰ মানে হল যে আল্লাহ আপোনাক ইয়াতকৈ আৰু ভাল বস্তু দান কৰিব বিচাৰিছে, ইয়াতকৈ আৰু ডাঙৰ নিয়ামত আপোনাক দান কৰিব বিচাৰিছে। সুবহানাল্লাহ। হ'ব পাৰে সেই বস্তুটো যিটো আপুনি বিচাৰিছে তাতে আপোনাৰ কাৰণে বিপদ আছে, হ'ব পাৰে তাতে সোমাই গলে আপুনি ধ্বংস হৈ যাব। আল্লাহ তাআলা আপোনাক ভাল পায়, আপোনাক পছন্দ কৰে, সেই কাৰণে তাৰ পৰা আঁতৰাই আনিব খুজিছে। আপুনি আল্লাহৰ ফয়সালাৰ ওপৰত ৰাজি খুশি হৈ যাব লাগে। আল্লাহ তাআলা যেতিয়া কোনো বান্দাক পছন্দ কৰে, তেতিয়াহে তেওঁক এই দুনিয়াৰ ৰুগবতৰ পৰা নিজৰ ইচ্ছামতে যদিও কিবা বিচাৰিছো আল্লাহ দিয়া নাই, তাৰ মানে হল নিশ্চয় আপুনি আল্লাহৰ পছন্দনীয় বান্দা। আমি বুজিব পাৰিম যে সেইজন বান্দা আল্লাহৰ পছন্দনীয় হয়, আল্লাহ তাআলা তাক ভাল পায়। আল্লাহ তাআলা যেতিয়া কোনো বান্দাক পছন্দ কৰে, আমি কেনেকৈ বুজি পাম যে আল্লাহ তাআলা অমুক বান্দাক ভাল পায়? 4 নম্বৰ আলামতটো হল যে ইবাদতৰ সুযোগ পোৱা। আল্লাহ ৰাব্বুল আলামিনে যি বান্দাক বেছি মহব্বত কৰে, ভাল পায়, তেওঁক আল্লাহৰ ইবাদতৰ তৌফিক দিয়ে, তেওঁ আল্লাহৰ ইবাদতৰ সুযোগ পায়।
আমি বহুতেই কৈ থাকোঁ মই ইবাদত বন্দিগি কৰাৰ সুযোগ নাপাওঁ, সময় নাপাওঁ, মোৰ কামৰ ইমান ঝামেলা, মোৰ ইমান ডিউটি, মই দিনে ৰাতিয়ে ডিউটি কৰি থাকোঁ, মই সময়ে নাপাওঁ। আচল কথাটো এইটো নহয়। ইবাদতৰ তৌফিক আল্লাই দিব লাগিব। মই প্ৰায়ে এটা শ্বেৰ কৈ থাকোঁ, এটা কবিতা কৈ থাকোঁ, जब तूने नमाज नहीं पढ़ा तो ये मत सोच कि तुझे वक्त नहीं मिला। जब तूने नमाज नहीं पढ़ा तो ये मत सोच कि तुझे वक्त नहीं मिला, बल्कि ये सोच तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया। তুমি এই কথা নাভাবিবা যে মই ইবাদত কৰাৰ টাইম নাপালো, সুবিধা নাপালো। আসল কথাটো হ'ল যে তুমি এনেকুৱা কিবা ভুল কৰিছা যাৰ কাৰণে আল্লাহ তেওঁৰ আগত থিয় কৰোৱাটো পছন্দ কৰা নাই। আপুনি মই যদি নিজৰ জীৱনৰ ভাল আমলৰ দ্বাৰা আল্লাহ তাআলাক ৰাজি খুশি কৰিব পাৰো, পাপৰ পৰা যদি বাচি যাওঁ, জীৱনৰ ভাল আমলৰ দ্বাৰা যদি আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ৰাজি খুশি হাসিল কৰিব পাৰো, তেতিয়া ইবাদতৰ সুযোগ পাম। আল্লাহ রব্বুল আলামিনে ইবাদত করার তৌফিক দিব। এই চাৰিটা যে আলামত হয়, আমি প্ৰতিজন মুমিন মুছলমানে এইখিনি আশা কৰো, তামান্না কৰো আল্লাহ তাআলাই এনেকুৱা আলামত আমাৰ মাজতো জাহিৰ কৰক, আমাকো আল্লাহ পছন্দ কৰক। আল্লাহ রব্বুল আলামিনে আমাৰ সকলো মুমিন মুছলমানক আল্লাহৰ পছন্দনীয় বান্দা হোৱাৰ, আল্লাহৰ নেক বান্দাসকলৰ লিষ্টত উঠাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। আজি যিখিনি আলোচনা কৰা হ'ল, আল্লাহ রব্বুল আলামিনে বেছি বেছিকৈ ইয়াৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। ওয়া আখিৰ দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম।